আছে ইন্টেৰিয়ৰ সব না গাইছে ইন্টেৰিয়ৰ দেখুৱাই দিছো দেখিলে আপোনালোকৰ কিনু লাগি যাব ইন্টেৰিয়ৰ কন্ডিশন দেখি আছে খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখন বহুত ধুনীয়া কন্ডিশন আছে এইখনৰ দাম আহিব না 350 3.5 3.5 লাখ টকা স্কৰপিও সব জেনুইন আছে আপোনাৰ 80000 ওচৰত ৰানিং আছে স্কৰপিও কি মডেলটো টপ মডেলটো PLX স্কৰপিও VLX টপ মডেল কোনোবা যদি বিচাৰি আছে এইখন লব পাৰে গাইছ গাড়ী কন্ডিশন একদম টিপটপ আছে আপোনালোকে 3.5 লাখ টকা দিলে গাড়ী পাই যাব সব গাড়ীখন যদি এবাৰ ওয়াশ কৰি দিয়া হয় একদম শোরুম কন্ডিশনৰ গাড়ী হয় 1,10,000 11 লাষ্টৰ গাড়ী মাত্ৰ 1,10,000 টকাত গাড়ী পাই আছে দেখুৱাই দিছো অকমান ভিতৰটো দেখুৱাইছো এখনৰ টায়াৰৰ কন্ডিশন অলমোস্ট ভালেই আছে চেঞ্জ কৰিব লগা হোৱা নাই ইন্টেৰিয়ৰ সব দেখুৱাই দিছো ইন্টেৰিয়ৰ একদম ধুনীয়া হৈছে এইখন গাড়ী সব গাইছ কম দামতে যদি এখন গাড়ী বিচাৰিছে বেছিক ইউজৰ বাবে আপোনালোকে এইখন লৈ যাওক মাত্ৰ 1,10,000 টকাত এইখন গাড়ী পাই আছে আৰু গাড়ী কন্ডিশন এখন একদম ধুনীয়া হৈছে ধুনীয়া কন্ডিশনত A1 কন্ডিশন আছে গাড়ী আহি চালে গম পাব 1 টকাৰো কৰিব লগা কাম নাই প্লাস ক্লোজ লেমিনেশন গোটেই কৰা আছে কিন্তু একটু চাই লব পাৰে চাবিও দুপাত পাব এইখনত ফুল লেমিনেশন গোটেই কৰা আছে এইখনৰ দাম আহিব ফাইনেল আপোনাৰ 185 1,85,000 2013 মডেল সব দেখুৱাই দিছো 13 ৰ গাড়ী 185 মাত্ৰ প্ৰাইস আছে মাত্ৰ 185 ত আপোনালোকে বহুত ধুনীয়া কন্ডিশন আছে সিট কভাৰ কিমান ধুনীয়া সিট কভাৰ লাগি আছে সব একো কৰিবই নালাগে কাম কাস্টমাৰ এবাৰ গাড়ীখন চাওক চালে গোটেইখন গাড়ী যোনখন ল'ব বিচাৰে আহি পেলাই বা চাওক টেষ্ট ড্ৰাইভ লওক হয় তাৰপিছত আপোনালোকে ডিসিজন ল'ব তো হেল্লো ফ্রেন্ডস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল আপোনালোকে যদি কম দামতে এখন সেকেন্ড হ্যান্ডত গাড়ী বিচাৰিছে ঈদৰ সময়ত তেন্তে গাইছ আপোনালোকে আহিব লাগিব দাদাৰ এখন ডিলাৰত জ্যোতিৰ্ময় মটৰ্ছ তো জ্যোতিৰ্ময় মটৰত আপোনালোকে যদি আহে ইয়াতে 90,000 টকাৰ পৰা আপোনালোকে গাড়ী পাব আৰু গাইছ বহুতে মোক কমেন্ট কৰি আছিলে যে সেকেন্ড হ্যান্ড গাড়ী ভিডিঅ' বহুত বনাই আছে আপুনি জ্যোতিৰ্ময় মটৰৰ ভিডিঅ' লাগে তো বহুতে কমেন্ট কৰি আছিল যে এইখন ডিলাৰৰ পৰা ভিডিঅ' লাগে তো ফাইনালি গাইছ আপোনালোকৰ মাজলৈ মই লৈ আহিছো জ্যোতিৰ্ময় মটৰৰ পৰা ভিডিঅ' তো এটা দাদাই কেনেকুৱা ৰেটত কোনখন গাড়ীৰ কিমান প্ৰাইস ৰাখিছে গোটেইখিনি ইনফৰমেশন ভিডিঅ'ৰ মাজত দি আছো তাৰ আগতে ক'ব বিচাৰিছো যদি কোনোবাই নতুনকৈ চেনেলত আহিছে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশন অন কৰি ল'ব সো ভিডিঅ'টো ষ্টিম মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দা ভিডিঅ' তো গাইছ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো গাড়ীৰ কালেকশ্যন যিখিনি আছে আপোনালোকক দেখুৱাই আছো আৰু গাইছ আপোনালোকে জ্যোতিৰ্ময় মটৰ বুলি নাম শুনা পালে আপোনালোকে গম পায় ইয়াতে গাড়ীৰ ৰেট কেনেকুৱা মানে একদম পানী দামত যদি আপোনালোকে সেকেন্ড হ্যান্ডত গাড়ী বিচাৰিছে 1 লাখ 2 লাখ 3 লাখ 1 লাখৰ পৰা 3 লাখৰ ভিতৰত আপোনালোকে ইনি গাড়ী আছে একদম মানে বাজেট ফ্ৰেন্ডলি গাড়ী আছে গাইছ 3 লাখ টকাৰ ভিতৰত আপোনালোকে বহুত অপচন আছে আপোনালোকৰ হাতত ইয়াতে গুটে গাড়ীখিনি আপোনালোকে পাব তো কোনখন গাড়ীৰ কিমান প্ৰাইস হয় দাদাই জনাব এটা দাদা মোৰ লগত আছে তো দাদা কোন প্ৰথমে এড্ৰেছটো ক'ব আপোনাৰ এড্ৰেছটো হ'ল আপোনাৰ পলাশবাৰী আপোনাৰ 3 নম্বৰ ৱাৰ্ড আপোনাৰ নতুন বজাৰ বুলি ক'লে হ'ল ৰাস মন্দিৰৰ ওচৰতে হয় তালৈকে আহিলে হ'ল বা ফোন কৰিলে মই আপোনাক যোগাযোগ কৰিলে মই আপোনাক এড্ৰেছটো বুজাই দিব পাৰিম হয় আহিলে ফোন কৰিলে হয় তো এইখিনি পলাশবাৰী হয় ন পলাশবাৰী হয় মিৰ্জাৰ পৰা 2 লৈকে আহিব আৰু সোমাই আহিলে হ'ল হয় তো দাদা এড্ৰেছটো কৈ দিলে স্ক্ৰিনত নাম্বাৰ দিয়া যাব আপোনালোকে কন্টাক্ট কৰি ল'ব বেছি দেৰি নকৰো আমি এইখনৰ পৰা ষ্টাৰ্ট কৰিছো এখন আপোনাৰ ইয়ন মেগনা হয় 2011-12 ৰ মডেল হ'ব মেগনা হয় তো মেগনা প্লাস আপোনাৰ এইখনৰ দাম আহিব আপোনাৰ 90,000 দিলে হ'ব 90,000 কি কয় 90,000 টকাত গাড়ী সব দেখুৱাই দিছো ডাইৰেক্ট কেশ পেমেন্ট 90,000 টকাত গাড়ী লৈ যাওক সব কোনো ধৰণৰ ফাইনান্স নহয় ডাইৰেক্ট কেশ পেমেন্ট 90,000 ইন্টেৰিয়ৰ দেখুৱাই দিছো গাড়ী লেটাৰা হৈছে লেটাৰা হৈছে এইবোৰ চিন্তা কৰিব নালাগে গাইছ গাড়ী হয় গাড়ী ওপৰুৱা কন্ডিশন আপোনালোকে যেনেকে দেখিছে তেনেকে পাব কিন্তু এটা ভিতৰুৱা কাম কিবা আছে নেকি নাই নাই গাড়ী ফুললি ৰানিং হয় ওপৰখিনি দেখাব পাৰো ফুললি ৰানিং গাড়ী হয় আপোনাৰ এসি গোটেইখিনি আপুনি ৰানিংয়ে পাব একো কৰাব লগা নাই গাড়ী কিবা কাম থাকিলে কৰাই দিব ন নাই একো কৰাব লগা কাম তেনেকুৱা নাই ইঞ্জিন অইল চেঞ্জ কৰোৱাই আছে এসি গোটেই ৰানিং কৰাই আছে একো কৰিব লগা নাই কৰিব লগা কাম একো নাই দাদাই কৈ দিছে কাস্টমাৰৰ চকুত যদি কিবা পৰে তেতিয়া হলে এইখিনি আমি চাই দিব পাৰিম চাই দিব হয় তো 90,000 টকা দিয়ক গাড়ী লৈ যাওক সব 11 ৰ গাড়ী নেক্সট ইখন হল আপোনাৰ 2012 ৰ ৰিচ VXI পেট্ৰল হয় ইখন আপোনাৰ 140 বালে দিব পাৰিম আৰু কি কয় 1,40,000 পেট্ৰল ৰিচ হয় টায়াৰৰ কন্ডিশন গোটেই আপোনাৰ অলমোস্ট 90% আছে গাড়ী ধুনীয়া কন্ডিশনে টায়াৰৰ কন্ডিশন 90% আছে সব গাড়ীৰ ইন্টেৰিয়ৰ সব একদম ধুনীয়া হৈ আছে গাড়ীৰ ইন্টেৰিয়ৰ
দেখুৱাই দিছো 1,40,000 টকাত আপোনালোকে গাড়ীখন পাই আছে আপোনাৰ 70-80 ৰ ভিতৰতে আছে 70 to 80,000 জেনুইন চলা গাড়ী সব এই গাড়ীখন ৰিচ VXI পেট্ৰল হয় 140 আৰু দামবোৰ মোৰ প্ৰায় ফিক্সে হয় আৰু ভিডিও চাইলে অকমান কমে যাব কমা মানে বেছি যাব নোৱাৰে 1-2,000 টকা কিবা লাগে আধা খৰচাটো চাই তো দাদাই একদম লোৱেষ্ট দাম কৈছে গাইস মাৰ্কেটত বহুত ডিলাৰ আছে কিন্তু দাদাই একদম পানীৰ দামত দি আছে গাড়ী 1,40,000 টকাত এখন ৰিচ VXI লৈ যাওক কোনোবা যদি বিচাৰি আছে ৰিচ VXI আপোনালোকে এখন 140 পাই আছে নেক্সট এখন হ'ল আপোনাৰ ৰিচ 2011 ৰ পাৰ উইন্ডো পাৰ ষ্টিয়াৰিং গোটেইখিনিয়ে পাব মিউজিক সিস্টেমটো হল কোৱা আছে এইটো বাৰু মই লগাই দিম ওকে এইখনৰ দাম আহিব 11 ৰ লাষ্টৰ এইখনৰ দাম আহিব আপোনাৰ 1,10,000 1,10,000 11 লাষ্টৰ গাড়ী মাত্ৰ 1,10,000 টকাত গাড়ী পাই আছে দেখুৱাই দিছো অকমান ভিডিওটো দেখুৱাইছো এইখনৰ টায়াৰৰ কন্ডিশন অলমোস্ট ভালেই আছে চেঞ্জ কৰিব লগা হোৱা নাই ইন্টেৰিয়ৰ সব দেখুৱাই দিছো ইন্টেৰিয়ৰ একদম ধুনীয়া হৈ আছে এইখন গাড়ী সব গাইস কম দামতে যদি এখন গাড়ী বিচাৰি আছে বেছিক ইউজৰ বাবে আপোনালোকে এইখন লৈ যাওক মাত্ৰ 1,10,000 টকাত এইখন গাড়ী পাই আছে আৰু গাড়ী কন্ডিশন এখন একদম ধুনীয়া হৈ আছে ৰিচ সব এই 2011 চনৰ 2011 লাষ্টৰ হয় ওকে নেক্সট এইখন আপোনাৰ ডাটসন ৰেডিগো হয় 2016 ৰ মডেল আছে 2016 ৰ মডেল ওকে গাড়ী কাম একোনে গাড়ী বহুত ধুনীয়া আছে এইটো জাস্ট ব্যাকলাইটটো ভাঙিছে এইটো চেঞ্জ কৰাই দিম কৰা দিব ন আৰু বাকি কন্ডিশন খুব ধুনীয়া আছে গাড়ী এইখনৰ কন্ডিশন একদম ধুনীয়া হৈ আছে গাড়ীখন দেখুৱাই দিছো মই সব কালাৰ গোটেই টায়াৰ গোটেই ধুনীয়া আছে গাড়ী সব গাড়ী কন্ডিশন দেখি আছে একদম ধুনীয়া হৈ আছে এইখন টিপ টপ কন্ডিশন ডেটসন ৰেডিগো মডেল হয় কিমান প্ৰাইস এইখন আপুনি 1,28,000 পালে দিব পাৰিম 1,28,000 1,28,000 হয় সব গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে কোনোবা যদি ডেটসন ৰেডিগো বিচাৰি আছে তেন্তে এইখন লব পাৰে এইখন হল আপোনাৰ ডাস্টাৰ 2014 ৰ মডেল গাড়ী কিন্তু নিউ মডেল বনাই আছে হেডলাইট ব্যাকলাইট গোটেই নিউ মডেল লগাই আছে ওকে ও গাড়ী কন্ডিশন ধুনীয়া আছে দেখাই পাইছে আপোনাৰ কালাৰ পাতি কোনো কৰিব লগা কাম নাই এইখনৰ দাম আহিব আপোনাৰ ফাইনেল 250 পালে দিম 2.5 লাখ টকাৰ ডাস্টাৰ ৰানিং আছে গাড়ীত আপোনাৰ 82 নে সামথিং তেনেকুৱা কিবা আছে হয় গাড়ী ইন্টেৰিয়ৰ কন্ডিশনটো আপুনি দেখাই দিব পাৰে সব গাড়ী কন্ডিশন একদম আৰু এইখন আপোনাৰ টপ মডেল RXZ ইয়াতে এয়াৰবেগ ষ্টিয়াৰিং সুইচ গোটেইখিনি আহে টপ মডেল হয় ইন্টেৰিয়ৰ দেখুৱাই দিছো মই সব সিট কভাৰ তুমি চেঞ্জ কৰাই দিম চেঞ্জ হৈ যাব ন তো সিট কভাৰৰ আপোনালোকে চিন্তা কৰিব নালাগে সিট কভাৰ নতুন লগাই দিয়া হ'ব কোনো চিন্তা নাই এলয় আপোনাৰ এইটো ডায়মণ্ড কাট এলয়টোৱে লগাই আছে আমাৰ এইটো ডাস্টাৰৰ এইটো এলয় নাহে এলয় লগোৱা গৈছে পিছত লাগি হেডলাইট ব্যাকলাইট গোটেই নিউ মডেল কৰাই আছে গাড়ী ধুনীয়া কন্ডিশন আছে আহি চলাইছিলে গম পাব নিজে হয় তো আপোনালোকে দাদাক কন্টাক্ট কৰক প্ৰথমতে যিখন গাড়ী ভাল লাগে আহি টেস্ট ড্ৰাইভ লওক তাৰ পিছত আপোনালোকে কিনি লৈ যাব এক্সিডেন্টাল গাড়ী নাপায় হয় ফ্ৰেছ গাড়ী পাব আপুনি গোটেই জেনুইন গাড়ী পাব আপোনালোকে তো এইখন কিমান ৰাখিছে এইখন 250 পালে দিম 2.5 লাখ টকাৰ ডাস্টাৰ পাই আছে সব মাৰ্কেটত ডাস্টাৰৰ প্ৰাইস আপোনালোকে গম পায়ে গেছে তো 2.5 লাখ টকাত পাই আছে ডাস্টাৰ কোনোবা যদি ডাস্টাৰ বিচাৰি আছে ঈদৰ সময়ত দেৰি নকৰিব এইখন এখন ডাস্টাৰ আছে মাত্ৰ 2.5 লাখ টকা প্ৰাইস আছে আহি যাওক আপোনালোকে নেক্সট এইখন ভাৰ্না 2011 লাষ্ট নহলে 12 ৰ হ'ব SX অপচনেল মডেল পুশ বটম ষ্টাৰ্ট 6টা এয়াৰবেগ গোটেইখিনি আহে কিলেছ এন্ট্ৰি গোটেই আহে ওকে এইখন আপোনাৰ দাম আহিব 235 ফাইনেল 235 দেখুৱাই দিছো গাড়ী ধুনীয়া কন্ডিশন আছে নিজে এইটো চলাই চাব তেতিয়া গম পাব গাড়ী কন্ডিশন ধুনীয়া আছে কিন্তু অকমান বুকা লাগি আছে বেয়া কাৰণে আপোনাৰ ভালে লাগি আছে কিল 6টা এয়াৰবেগ পাব কিলেছ এন্ট্ৰি পাব পুশ বটম হয় এইখন ইন্টেৰিয়ৰ সব মই ইন্টেৰিয়ৰটো ভালদৰে আপোনালোকক দেখুৱাই দিছো সব ইন্টেৰিয়ৰ কন্ডিশন দেখি আছে গাইস একদম মানে গাড়ীখন খোলা লগে লগে নতুনৰ স্মেল এটা আহি গৈছে মানে অপচনেল মডেলটো বহুত কম পোৱা যায় এনেকুৱা কন্ডিশন আছে গাড়ী সব 235 হয় 2,30,000 ওলা যাব প্ৰবলেম হয় তথাপি অলপ কিবা চাই দিব ওলা যাব আৰু ফাইনান্সত কিমান দিল ওলাব এখন ফাইনান্স নহব অলপ উচ্চ মডেলৰ গাড়ী হয় ফাইনান্স ওকে নেক্সট এখন আপোনাৰ টেৰেনো হয় আপোনাৰ এয়াৰবেগ এখনতো থাকে এক্সেল মডেল হয় এইখন আপোনাৰ 2014 ৰে হয় ওকে এইখনৰ দাম আৰু গাড়ীত কোনো তেনেকুৱা কাম নাই আপোনাৰ গাড়ীৰ দাম আহিব এইখনৰ 230 2014 ৰে হয় টেৰেনো 2014 টেৰেনো কোনোবা যদি বিচাৰি আছে 2,30,000 প্ৰাইস আছে আপোনালোকে আহিব পাৰে সব দেখুৱাই দিছো মই গাড়ীখন ইন্টেৰিয়ৰ কন্ডিশন একদম ধুনীয়া আছে
সিট কভাৰ যিমান চিঙা আছে আপোনালোকে চিন্তা কৰিব নালাগে, সিট কভাৰ চেঞ্জ হৈ যাব। আৰু বাকি কন্ডিশন একদম গাড়ী কন্ডিশন ধুনীয়া হৈ আছে, মিউজিক এসি গোটে লাগি আছে, গোটেই লাগি আছে। সব দেখুৱা দিছো। কিবা যদি কাস্টমাৰে সৰু সুৰা পায় তেতিয়াহ'লে এইখিনি কৰাই দিব। মেজৰ ইছ্যু কোনো নাথাকে, সাপোজ কেতিয়াবা এচিৰ গেছ নাথাকে, তেনেকুৱা কামখিনি যদি থাকে আমি কৰাই দিয়া যাব। হয়, মেজৰ ইছ্যু নাই গাড়ীত কোনো। ওকে, নেক্সট এইখন আপোনাৰ 2012 চুইফট ভিডিআই হয়। এইখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয়, আপোনাৰ ৰানিং আছে জেনুইন 55,000 অনলি। গাড়ী খুব ধুনীয়া কন্ডিশনতে আছে। ইন্টেৰিয়ৰটো দেখাই দিব পাৰে। এইখনৰ দাম আহিব, সিট কভাৰবোৰ চেঞ্জ কৰি দিম, এইখনৰ দাম আহিব 180,000। 1,80,000 চাওক, 1,80,000 টকা প্ৰাইস আছে, সিট কভাৰ চেঞ্জ হৈ যাব। আপোনাৰ কৈছো একো চিন্তা কৰিব নালাগে। আৰু আমাৰ দামখিনি ইনক্লুডিং পেপাৰছৰ লগতে হয়। কিমান চলা বুলি ক'লে? 55,000 জেনুইন চলা আছে। 55,000 জেনুইন চলা গাড়ী 1,80,000 টকা দি আছে তাতে। অকল বাম্পাৰ কালাৰ আছে, বাকি মেক্সিমাম গাড়ী অৰিজিনেল পেইণ্টতে আছে। 1,80,000 কালাৰ কৰা গৈছে হয়। চাওক, 1,80,000 টকাত আপোনালোকে এইখন গাড়ী পাই আছে। 55,000 মাত্ৰ জেনুইন চলিছে গাড়ীখন। গাড়ী কন্ডিশন একদম ধুনীয়া হৈ আছে। কোনোবা যদি বিচাৰি আছে আহিব পাৰে, স্ক্ৰিনত নাম্বাৰ আহি আছে, দাদাক সোনকালে কন্টেক্ট কৰক আৰু আপোনালোকে লৈ যাওক। নেক্সট এখন সুইফট ডিজায়াৰ। এইখন আপোনাৰ 2013 সুইফট ডিজায়াৰ ভিডিআই হয়। ভিডিআই আপোনাৰ এইখনৰ গাড়ী ধুনীয়া কন্ডিশনতে, A1 কন্ডিশনত আছে গাড়ী। আহি চালে গম পাব, 1 টকাৰো কৰিব লগা কাম নাই। প্লাছ ফ্লোৰ লেমিনেশ্যন গোটেই কৰা আছে। ইণ্টেৰিয়ৰটো চাই ল'ব পাৰে, চাবিও দুপাত পাব। এইখনৰ ফ্লোৰ লেমিনেশ্যন গোটেই কৰাই আছে। এইখনৰ দাম আহিব ফাইনেল আপোনাৰ 185। 1,85,000 মডেল। চাওক, দেখুৱাই দিছো 13 গাড়ী 185 মাত্ৰ প্ৰাইস আছে। মাত্ৰ 185ত আপোনালোকে এইখন গাড়ী ধুনীয়া কন্ডিশনত আছে গাড়ী। সিট কভাৰ কিমান ধুনীয়া সিট কভাৰ লাগি আছে। চাওক, একো কৰিবই নালাগে কাম। কাস্টমাৰ এবাৰ গাড়ীখন চাওক, চালে গোটেইখন গাড়ী যোনখন ল'ব বিচাৰে আহি পেলাই এবাৰ চাওক, টেষ্ট ড্ৰাইভ লওক। হয়, তাৰপিছত আপোনালোকে ডিসিজন ল'ব। গাড়ী কন্ডিশন একদম ধুনীয়া আছে। 1,85,000 টকা প্ৰাইস ৰাখিছে, 185। আপোনালোকে দেৰি নকৰিব, নাম্বাৰ আহি আছে, দাদাক কল কৰক আৰু লৈ যাওক। খুব ধুনীয়া এখন সুইফট ভিডিআই মডেল। এইখন স্কৰপিঅ আপোনাৰ 2012 80,000 আপোনাৰ জেনুইন ৰানিং আছে। গাড়ী হ'ব পাৰে 12 কিন্তু গাড়ী ব্ৰেণ্ড নিউ কন্ডিশনত আছে। মিটাৰৰ প্লাষ্টিকে যোৱা নাই। এইখনৰ স্কৰপিঅ দেখুৱাই দিছো, কন্ডিশন দেখাই দিব পাৰে। মই ইউজ কৰি আছো গাড়ীখন, এইকাৰণে অলপ লেটাৰ আছে। কমপ্লিট গাড়ী অৰিজিনেল পেইণ্টত আছে। ইন্টেৰিয়ৰ চব না গাইছে, ইন্টেৰিয়ৰ দেখুৱাই দিছো, দেখিলে আপোনালোকৰ কিনো লাগি যাব। ইন্টেৰিয়ৰ কন্ডিশন দেখি আছে, খুব ধুনীয়া কন্ডিশনত আছে গাড়ীখন। দাদাই ইউজ কৰি আছে গাড়ীখন। অকমান বোকা লাগিব পাৰে, পইচাৰো কাম নাই। গাড়ীখন বহুত ধুনীয়া কন্ডিশন আছে। এইখনৰ দাম আহিব 350। 3.5 3.5 লাখ টকাত স্কৰপিঅ। চাওক, জেনুইন আছে, আপোনাৰ 80,000 ওচৰত ৰানিং আছে। স্কৰপিঅ কি মডেল এইটো? টপ মডেলটো VLX। স্কৰপিঅ VLX টপ মডেল 2012 চনৰ। কোনোবা যদি বিচাৰি আছে এইখন ল'ব পাৰে গাইজ। গাড়ী কন্ডিশন একদম টিপটপ আছে। আপোনালোকে 3.5 লাখ টকা দিলে গাড়ী পাই যাব। চাওক, গাড়ীখন যদি এবাৰ ওয়াশ কৰি দিয়া হয় একদম শোরুম কন্ডিশনৰ গাড়ী হৈ যাব। চাওক, 80,000 জেনুইন চলিছে, 80,000 কিলোমিটাৰ চলা গাড়ী। টায়াৰৰ কন্ডিশনো নতুন হৈ আছে। কোনোবা যদি কম দামতে এখন স্কৰপিঅ বিচাৰিছে, দেৰি নকৰিব, এইখন স্কৰপিঅ লৈ যাওক। দাদাৰ নাম্বাৰ আহি আছে স্ক্ৰিনত, আপোনালোকে সোনকালে কন্টেক্ট কৰক আৰু আহি যাওক জ্যোতিৰ্ময় মটৰ্ছ।